নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰী মেৰিট লিষ্টত সিলেকশ্যন হোৱা নাছিলে তেওঁলোকৰ কাইলৈৰ পৰা স্পট এডমিশ্যন আৰম্ভ হ'ব কিদৰে হ'ব অলৰেডি মই এটা ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ স্পট এডমিশ্যন প্ৰচেছটোৰ ওপৰত আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব বহুতে কমেন্ট কৰি সুধি আছিলে যে ভেকেন্সি লিষ্টখন কেনেকৈ চাম কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালি আছে কিদৰে চেক কৰিব পাৰিম আপোনালোকে এডভাৰটাইজমেণ্টতে দেখিবলৈ পাব ক্লিক দ্য এভেইলেবল ভেকেন্সি বিফৰ দ্য স্পট এডমিশ্যন ৰাউণ্ড এডমিশ্যন অন আপোনালোকৰ লিংক এটা দি দিয়া হৈছে এই লিংকটোত ক্লিক কৰি আপোনালোকে ভেকেন্সি লিষ্টসমূহ চাব পাৰিব কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ভেকেন্সি লিষ্ট আপোনালোকৰ পাব্লিক হোৱা নাই সমৰ্থ ৱেবছাইটতে আপোনালোকে চেক কৰিব পাৰিব ওপৰত আপোনালোকে দেখিছে কেইবাটা অপশ্যন আছে আপোনালোকে য'ত আপোনালোকে মেৰিট লিষ্টসমূহ চেক কৰিছিলে তাৰ সাইডতে আপোনালোকে ভেকেন্সিজ বুলি এটা অপশ্যন দেখিবলৈ পাব আৰু যিসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গৈছিলে তেওঁলোকৰ লগইনৰ সাইডতে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো শ্ব' কৰিব সেই অপশ্যনটো আপোনালোকৰ নিশ্চয় কাইলৈ আহিব কাইলৈৰ পৰা যিহেতু আপোনালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব তেতিয়া আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আৰু আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব নতুনকৈ প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব ভেকেন্সিজ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ আহিব অলপ সময় ৱেইট কৰিব আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভেকেন্সি লিষ্ট নট পাব্লিছ অৰ্থাৎ এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ ভেকেন্সি লিষ্ট পাব্লিছ কৰাই নাই সমৰ্থ পৰ্টেলত কাইলৈৰ পৰা আপোনালোকৰ এডমিশ্যন এতিয়া আপোনালোকে বহুতে চিন্তা কৰি আছে যে ভেকেন্সি লিষ্টখন নাই পোৱা সিট খালী আছেনে নাই কিদৰে গম পাম কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ভেকেন্সি লিষ্ট পাব্লিছ হোৱাই নাই মোৰ মতে কাইলৈ আপোনালোকৰ মৰ্ণিঙলৈ হৈ যাব লাগে ভেকেন্সি লিষ্টখন পাব্লিছ সমৰ্থৰ যিহেতু আপোনালোকৰ যিটো ডেট দিয়ে সেইটো ডেটত আজিলৈকে একো কাম হোৱাই নাই 19 তাৰিখে প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব বুলি কৈছিলে 20 তাৰিখে প্ৰকাশ পাইছে তেনেদৰে সেকেন্ড মেৰিট লিষ্টটো আপোনাৰ 5 দিনহে প্ৰকাশ পাইছে সেইদৰে আপোনালোকৰ ভেকেন্সি লিষ্টটো নিশ্চয় কাইলৈ স্পট এডমিশ্যনৰ আগমুহূৰ্ততহে আপোনালোকৰ পাব্লিক কৰা হ'ব তেতিয়া আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰিব স্পট এডমিশ্যনটো আৰম্ভ হ'ব 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যন হ'ব যিমান পাৰে সোনকালে গৈ আপোনালোকে এডমিশ্যনটো লৈ ল'ব পাৰিলে আপোনালোকে কাইলৈ কলেজত গৈ যোগাযোগ কৰিব সোনকালে আপোনালোকে কলেজত যাব 10 বজাৰ পৰা আপোনালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব ইয়াত আপোনালোকৰ সম্পূৰ্ণ পিডিএফটো আপোনালোকৰ ডেসক্ৰিপচনত দি ৰাখিছো আৰু অলৰেডি মই এটা ভিডিঅ' বনাই দি ৰখাই হৈছে কিদৰে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো হ'ব ডিটেইলছত কোৱা হৈছে বহুতে কমেন্ট কৰি সুধি আছিল যে কি ডকুমেন্ট নিব লাগিব অনলাইন আবেদন কৰোতে আপোনালোকে যি ডকুমেন্ট আপলোড কৰিছিলে সকলো ডকুমেন্ট লৈ যাব আৰু বহুতে সুধি আছে যে পুনৰ নতুনকৈ অনলাইন কৰিব লাগিব নেকি ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেকি যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰয়োজন নাই হেতু মই আগতেও কৈ দিছো যিসকলে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে অলৰেডি প্ৰগ্ৰাম সিলেকশ্যন কলেজত এপ্লাই কৰি ৰাখিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে আপোনালোকে লগইন কৰি প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব যদি নতুনকৈ কৰোঁ বুলি ভাবে বেলেগ ডিপাৰ্টমেণ্টত যদি আপোনালোকে আবেদন কৰোঁ বুলি ভাবে কাইলৈ কৰিব পাৰিব মই এজন কেণ্ডিডেটৰ লগইন কৰি দেখুৱাই দিছো আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ডটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব লগইন কৰাৰ পাছত ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব তলত দেখিছে লিষ্ট 1 লিষ্ট 2 মই যিজনে চেক কৰিছো তেওঁ এখন লিষ্টটো দেখিছে এটা অফাৰ অহা নাই অৰ্থাৎ মেৰিট লিষ্ট এখনতো তেওঁৰ নামটো অহা নাছিলে সেইভাবে নো অফাৰ আহি আছে এতিয়া তেওঁ স্পট এডমিশ্যন ল'বগে পাৰিব স্পট এডমিশ্যনত আপোনালোকৰ যদি সিট এভেইলেবল থাকে তেতিয়া আপোনালোকে আগতে যেটো প্ৰগ্ৰাম সিলেকশ্যন কৰি ৰাখিছে তাৰ পৰাই আপোনালোকৰ পুনৰ আপোনালোকক এটা এডমিশ্যন অফাৰ আপোনালোকলৈ সেন্ড কৰা হ'ব আপোনালোকে একচেপ্ট কৰিব পাৰিব আৰু যিসকলে বেলেগ কলেজত আপোনালোকে যিকিখনত কৰি ৰাখিছিলে তাত নকৰি যদি বেলেগ কলেজত আবেদন কৰোঁ বুলি ভাবে হেতু কৰিব পাৰিব আৰু যিসকলে অলৰেডি এডমিশ্যন লৈছে তেওঁলোকে যদি কলেজ চেঞ্জ কৰিব বুলি ভাবে হেতু কৰিব পাৰিব তাৰ আগত আপোনালোকে এডমিশ্যনটো কেনসেল কৰাই ল'ব লাগিব তাৰ বাবে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক যিমান পাৰে সোনকালে কাইলৈ কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকে এডমিশ্যনটো কেনসেল কৰাই পেলাই স্পট এডমিশ্যন ল'ব পাৰিব প্ৰগ্ৰাম সিলেকশ্যন কৰা আগতে হওক বা আপোনালোকে এডমিশ্যনটো কেনসেল কৰা আগতে আপোনালোকে কলেজৰ লগত যোগাযোগ কৰিব পাছত আপোনালোকৰ যদি এডমিশ্যনটো কেনসেল হৈ যায় ইফালেও যদি আপোনালোকে স্পট এডমিশ্যন নাপায় তেতিয়া হলে আপোনালোকৰ অসুবিধা হ'ব সেইবাবে মই কৈ আছো বাৰম্বাৰ আপোনালোকে নিজে কোনো কৰিব কাইলৈ আপোনালোকে কলেজত গৈ পেলাই লাগিলে অনলাইনটো কৰিব আগমুহূৰ্তত নকৰিব আপোনালোকে কলেজত যাব সকলো কথা সিওৰ হোৱাৰ পাছতহে আপোনালোকে অনলাইন কৰিব প্ৰগ্ৰাম সিলেকশ্যন কৰিব আৰু আপোনালোকৰ অলৰেডি যদি কৰি ৰাখিছে তেনেহলে কৰাৰ প্ৰয়োজন নাই তেতিয়া আপোনালোকৰ ফৰ্মখন প্ৰিন্ট কৰি লৈ যাব ফৰ্মখন কিদৰে প্ৰিন্ট কৰিব হেতু মই দেখুৱাই দিছো প্ৰগ্ৰাম সিলেকশ্যন যেটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব প্ৰগ্ৰাম সিলেকশ্যন যেটো অপশ্যন আছে তাত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিসকলে অলৰেডি কৰি ৰাখিছে অনলাইন তেওঁলোকে কৰাৰ প্ৰয়োজন নাই মই হেতু বাৰম্বাৰ কৈ আছো আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকেহে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেওঁলোকে ডাইৰেক্ট লগইন কৰি প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব আৰু যিসকলে কৰা নাই তেওঁলোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰফাইলটো কমপ্লিট কৰিব লাগিব দেখিছে লগইন ইউৰ একাউন্ট তাৰ পাছত প্ৰফাইল কমপ্লিট কৰিব লাগিব আৰু তাৰ পৰা আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব আৰু যিসকলৰ অলৰেডি কৰা আছে তেওঁলোকে আপডেটও কৰিব পাৰিব প্ৰফাইলটো যদি কিবা প্ৰফাইলত ভুল হৈ আছিল তেনেহলে আপডেট কৰিব পাৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে
সেকেন্ড অপশনটো দিয়া হৈছে দেখিছে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তাৰপৰা লগইন কৰিব লাগিব কমপ্লিট ফিল ইউৰ প্ৰফাইল এণ্ড আপলোড নেচেচাৰী ডকুমেণ্ট অৰ্থাৎ ডকুমেণ্টখিনি আপলোড কৰিব লাগিব কি ডকুমেণ্ট আপলোড কৰিব লাগিব অলৰেডি মই এটা ভিডিঅ' বনাই দি ৰাখিছোঁ আগতে মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত কিদৰে প্ৰগ্ৰাম চিলেকশ্যন কৰিব কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব ডেছক্ৰিপশ্যনতে লিংককেইটা দি ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'কেইটা এবাৰ চাই ল'ব তাৰপৰা ইয়াত দেখিবলৈ পাইছে আপোনালোকে ভেকেঞ্চি অপশ্যনটো ক্লিক কৰিয়ে আপোনালোকে যিটো লিষ্ট আছে ভেকেঞ্চি লিষ্ট সেইটো আপোনালোকে চেক কৰিব পাৰিব বৰ্তমানলৈকে ভেকেঞ্চি লিষ্টটো পাব্লিক হোৱা নাই আপোনালোকে সমৰ্থ পৰ্টেলটো চেক কৰি ৰাখিব আপোনালোকৰ ৰাতিলৈও আপোনালোকৰ পাব্লিক হৈ যাব পাৰে এতিয়ালৈকে চিঅ'ৰটো গম পোৱা নাই যিহেতু কোনো ধৰণৰ নটিচ অহা নাই কেতিয়া প্ৰকাশ পাব কি কথা আপোনালোকে চেক কৰি থাকিব সমৰ্থ পৰ্টেলটোত যেতিয়া আপোনালোকৰ প্ৰকাশ পাব মই এটা লগালগ ভিডিঅ' বনাই দি দিম যদি সমৰ্থ পৰ্টেলৰ ওপৰত কিবা সুধিবলগীয়া আছে মেইল আইডি দিয়া হৈছে আপোনালোকে মেইলত আপোনালোকৰ মোবাইল নাম্বাৰটো সেন্ড কৰি দিব পাৰে মই আপোনালোকৰ লগত যোগাযোগ কৰিম বা স্পট এডমিশ্যনৰ লগত যদি কিবা জানিবলগীয়া আছে সুধিবলগীয়া আছে তেনেহ'লে মেইল আইডিত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো সেন্ড কৰি দিব